নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইমছ নিউজ টুডে ষ্টুডিঅ'ত মই হিৰ অসম নাগালেণ্ড সীমান্তৰ বুকাজানত 6 কুইণ্টল গাঞ্জা উদ্ধাৰ অসম নাগালেণ্ডৰ কাৰ্বি আংলং জিলাৰ বুকাজানত খটখটি আৰক্ষীৰ অভিযানত জব্দ কৰে 5 কুইণ্টল 80 কেজি এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি নিখাৰ এন্ধাৰৰ সুযোগ লৈ নাগালেণ্ডৰ পৰা অসমৰ মাজেদি বহিৰাজ্যলৈ নিয়াৰ চেষ্টা চলোৱা ইউপি 14FT 4295 নম্বৰ ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হয় এই বুজন পৰিমাণৰ গাঞ্জাখিনি ইপিনে এন্ধাৰৰ সুযোগ লৈ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে জব্দ কৰা গাঞ্জাখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্য প্ৰায় 1 কোটি 20 লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে ইতিমধ্যে হেণ্ডিমেনজনে পলায়ন কৰিছে পলাই যাবলৈ সক্ষম হৈছে 1 কোটি 20 লক্ষাধিক টকাৰ গাঞ্জা উদ্ধাৰ কৰা হৈছে খটখটি আৰক্ষীৰ সফলতা অসম নাগালেণ্ড সীমান্তৰ বুকাজানত 6 কুইণ্টল গাঞ্জা উদ্ধাৰ কৰিছে খটখটি আৰক্ষীয়ে অসম নাগালেণ্ডৰ কাৰ্বি আংলং জিলাৰ বুকাজানত খটখটি আৰক্ষীয়ে অভিযান চলাইছিল আৰু এই অভিযানত জব্দ কৰিছে 5 কুইণ্টল 80 কেজি বৃহৎ পৰিমাণৰ গাঞ্জা নিখাৰ এন্ধাৰৰ সুযোগ লৈ নাগালেণ্ডৰ পৰা অসমৰ মাজেদি বহিৰাজ্যলৈ নিয়াৰ চেষ্টা চলাইছিল এই 5 কুইণ্টল 80 কেজি গাঞ্জা ইউপি 14FT 4295 নম্বৰ ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ গাঞ্জাখিনি ইপিনে এন্ধাৰৰ সুযোগ লৈ চালক আৰু হেণ্ডিমেনে পলায়ন কৰিছে জব্দ কৰা গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 1 কোটি 20 লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে আৰু এক খটখটি আৰক্ষীৰ এক বৃহৎ সফলতা অভিযানৰ অন্তত উদ্ধাৰ কৰিছে বহু পৰিমাণৰ গাঞ্জা যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য 1 কোটি 20 লক্ষাধিক টকা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে এই মুহূৰ্তত ভিজুৱেল দেখিবলৈ পাই আছে আপোনালোকে খটখটি আৰক্ষীয়ে অভিযান চলাইছিল গাঞ্জাৰ বিৰুদ্ধে আৰু তাৰ পিছতেই তেওঁলোকৰ হাতত সফলতা কিন্তু পলাই যাবলৈ সক্ষম হৈছে ড্ৰাইভাৰ আৰু হেণ্ডিমেনে আৰু ইতিমধ্যে তেওঁলোকে 1 কোটি 20 লক্ষাধিক টকাৰ গাঞ্জা উদ্ধাৰ কৰিছে যি গাঞ্জা বহিৰাজ্যলৈ নিয়াৰ চেষ্টা চলাইছিল আৰু সেই চেষ্টা চলোৱাৰ সময়তে খটখটি আৰক্ষীয়ে অভিযান চলাইছিল যি অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ বুজন পৰিমাণৰ গাঞ্জাখিনি কিন্তু পলাই যাবলৈ সক্ষম হৈছে বাহনখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন আৰু এই বুজন পৰিমাণৰ গাঞ্জাৰ আন্তঃৰাষ্ট্ৰীয় মূল্য 1 কোটি 20 লক্ষাধিক টকা বুলি জানিব পৰা গৈছে আৰু এইদৰে এতিয়া গাঞ্জা ড্ৰাগছৰ কবলত পৰিছে অসমত প্ৰতিদিনে বিভিন্ন স্থানৰ পৰা এই ধৰণৰ খবৰ আহিছে আৰু কবলত পৰিছে গাঞ্জা ড্ৰাগছৰ কবলত পৰিছে আৰু ৰমৰমীয়া বেহা চলি আছে অসমৰ চুকে কোণে আৰু এইদৰে অসম নাগালেণ্ড সীমান্তৰ বুকাজানত এইবাৰ 6 কুইণ্টল গাঞ্জা উদ্ধাৰ কৰিছে আৰু অসম নাগালেণ্ডৰ কাৰ্বি আংলং জিলাৰ বুকাজানত খটখটি আৰক্ষীৰ এই অভিযান আৰু এই অভিযানত জব্দ কৰে 5 কুইণ্টল 80 কেজি গাঞ্জা নিখাৰ এন্ধাৰৰ সুযোগ লৈ নাগালেণ্ডৰ পৰা অসমৰ মাজেদি বহিৰাজ্যলৈ নিয়াৰ চেষ্টা চলাইছিল এই গাঞ্জাখিনি ইউপি 14FT 4295 নম্বৰ ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ গাঞ্জা ইপিনে এন্ধাৰৰ সুযোগ লৈ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে জব্দ কৰা গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 1 কোটি 20 লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে কাৰ্বি আংলঙৰ পৰা আনন্দ তেৰাঙৰ ৰিপোৰ্ট
টাইমছ নিউজ টুডে।